কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যোগত উদ্যান শস্যৰ বৃত্তিমূলক প্ৰশিক্ষণ পুলিবাৰী স্থাপন আৰু পৰিচালনা শীৰ্ষক 5দিনীয়া প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। উদ্যান শস্য বিশেষজ্ঞ লিপিকানাথৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত বৰপেটাৰ লগতে সীমামূৰীয়া বজালী, বাক্সা আৰু নলবাৰী জিলাৰ মুঠ 20জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষাৰ্থীসকলৰ প্ৰাক প্ৰশিক্ষণ মূল্যায়ন কৰা হয়। সমল ব্যক্তি কৃষি বিজ্ঞান কেন্দ্ৰ উদ্যান শস্যৰ বিশেষজ্ঞ লিপিকানাথৰ লগতে জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অৰূপ কুমাৰ ডেকা, শস্য ৰোগ বিশেষজ্ঞ ডক্টৰ কুলদীপ তালুকদাৰ, নাবাৰ্ডৰ NGM শ্যামল কুমাৰ দে আৰু বৰপেটা নাৰ্চাৰীৰ স্বত্বাধিকাৰী শ্বাহাদত হুছেইনে পাঠদান কৰে। প্ৰশিক্ষণত প্ৰায়োগিক পাঠদানত অধিক গুৰুত্ব প্ৰদান কৰা হয়। উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ নতুন নতুন প্ৰযুক্তি আৰু কৌশলসমূহ হাতে কামে শিকোৱাৰ লগতে উদ্যান শস্যৰ গুণগত মানৰ ৰোপণ সামগ্ৰী উৎপাদনত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।